Happy Independence Day. সম্মানীয় অধ্যক্ষ ডক্টর সব্যসাচী মহন্ত ডাঙৰীয়া উপাধ্যক্ষকে প্ৰমুখ কৰি মহাবিদ্যালয়ৰ সম্মানীয় অধ্যাপক অধ্যাপিকাসকল শ্ৰদ্ধাৰ কৰ্মচাৰীবৃন্দ ছাত্ৰ একতা সভাৰ সম্মানিত পবিত্ৰ ক্ষণৰ সাক্ষী এয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পৰ্ব সম্মানীয় অধ্যক্ষ মহোদয় ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন অন্ত হোৱাৰ পিছতে আমাৰ সকলোকে সম্বোধন কৰি সম্মানীয় অধ্যক্ষ মহোদয়ে বক্তৃতা প্ৰদান কৰিব। Rastro salute! Salami! Sat! সুপ্রভাত গড়গাঁও মহাবিদ্যালয় সম্মানীয় উপাধ্যক্ষকে প্রমুখ কৰি আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সম্মানীয় কৰ্মচাৰীবৃন্দ গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ স্নেহভাজন সম্পাদক সম্পাদিকাসকল আমাৰ মহাবিদ্যালয়ৰ এনসিসি নেভি আৰু এনএসএছৰ কেডেটসকল আমাৰ দুইটা ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ মৰমৰ ছাত্ৰ আৰু ছাত্ৰীসকল শ্ৰদ্ধাৰ অতিথিবৃন্দ সুধীবৃন্দ আৰু ইয়াত উপস্থিত আমাৰ ছাত্ৰ ছাত্ৰী আৰু কণ কণ মইনা মইনীহঁত পোনপ্ৰথমতে আপোনালোক সুদূৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই শুভ মুহূৰ্তত বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আমাৰ সকলোৰে প্ৰতি আৰু সমগ্ৰ দেশবাসীৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই শুভ মুহূৰ্তত দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশ আৰু বিশ্বৰ প্ৰান্তে প্ৰান্তে উলহ মালহেৰে উদযাপন কৰি থকাৰ এই শুভক্ষণত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ সেইসকল বীৰ শ্বহীদৰ প্ৰতি সেইসকল পুণ্যাত্মাৰ প্ৰতি যিসকলৰ চৰম আত্মত্যাগ বলিদান শ্ৰম পৰিশ্ৰমৰ ফলত আমাৰ দেশে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিলে। আজিৰ এই শুভক্ষণত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু প্ৰতিগৰাকী বীৰ শ্বহীদ যিসকলৰ আত্মত্যাগে আমাৰ দেশক আমাৰ জনসাধাৰণক মুক্ত কৰিলে আমাৰ জনসাধাৰণক স্বাধীন কৰিলে আৰু আমাৰ নতুন প্ৰজন্মক আমাৰ ভৱিষ্যত প্ৰজন্মক এখন মুক্ত আৰু স্বাধীন ভাৰত উপহাৰ দিলে আমি 1947 চনৰ 15 আগষ্টত ব্ৰিটিছৰ পৰা ৰাজনৈতিক স্বাধীনতা অৰ্জন কৰিলো আমাৰ দেশে ইতিমধ্যে আমাৰ স্বাধীনতা প্ৰাপ্তিৰ 78টা সুদীৰ্ঘ বৰ্ষ সমাপন কৰি আজি আমি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছো আজি এই মুহূৰ্তত এই শুভক্ষণত আমি যি উল্লাস আৰু উৎসাহেৰে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিছো আমাৰ স্বতন্ত্ৰতা আমি উদযাপন কৰিছো সেই একে সময়তে আজি আমি আকৌ এবাৰ আমাৰ পবিত্ৰ জাতীয় পতাকাৰ তলত থিয় হৈ আমি আকৌ এবাৰ সংকল্পবদ্ধ হোৱা উচিত সংকল্পবদ্ধ হোৱাৰ প্ৰয়োজন যে আমি ভাৰতবৰ্ষক আমাৰ যিসকল পূৰ্বপুৰুষে আমাৰ ভাৰতবৰ্ষক মুক্ত কৰি থৈ গ'ল স্বাধীন কৰি থৈ গ'ল সেই স্বাধীন আৰু মুক্ত ভাৰতবৰ্ষক আমি সৰ্বাংগ সুন্দৰ কৰি তুলিব লাগিব আৰু সৰ্বাংগীনভাৱে উন্নয়ন বা উন্নতশীল ৰাষ্ট্ৰ হিচাপে উন্নত ৰাষ্ট্ৰ হিচাপে শক্তিশালী ৰাষ্ট্ৰ হিচাপে সঁচা অৰ্থত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব আৰু ইয়াৰ মূল চাবিকাঠি ইয়াৰ মূল দায়িত্ব আৰু দায়বদ্ধতা আমাৰ হাতত বৰ্তমান প্ৰজন্মৰ হাতত ভৱিষ্যত প্ৰজন্মৰ হাতত আমাৰ পূৰ্বপুৰুষসকলৰ কাৰণে এইসকল পুণ্যাত্মাৰ ত্যাগৰ বলত আমি ৰাজনৈতিক স্বাধীনতা লাভ কৰিলো হয় কিন্তু আমি এতিয়া সকলো ফালৰ পৰা প্ৰতিখন ক্ষেত্ৰতে কেৱল ৰাজনৈতিক ক্ষেত্ৰতে নহয় সামাজিক ৰাজনৈতিক অৰ্থনৈতিক হ'ব লাগিব মুক্ত হ'ব লাগিব আমি ভাৰতবৰ্ষত প্ৰকৃত অৰ্থত ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ কৰা ন্যায় সমতা ভাতৃত্ববোধ আৰু আমাৰ যি স্বতন্ত্ৰতা সেয়া সঁচা অৰ্থত প্ৰতিষ্ঠা কৰিব লাগিব আমি ৰাজনৈতিকভাৱে মুক্ত আৰু স্বাধীন হোৱাৰ লগতে আমি দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব লাগিব স্বাধীন হ'ব লাগিব আমি নিৰক্ষৰতাৰ পৰা মুক্ত আৰু স্বাধীন হ'ব লাগিব আমি অসমতা বা সকলো ধৰণৰ বৈষম্যৰ পৰা মুক্ত আৰু স্বাধীন হ'ব লাগিব আমি অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব অৰ্থনৈতিকভাৱে স্বতন্ত্ৰ আৰু স্বাধীন হ'ব পাৰিব লাগিব তেহে আমাৰ এই ৰাজনৈতিক স্বাধীনতা ৰাজনৈতিক স্বতন্ত্ৰতা অৰ্থবহ হৈ উঠিব আজি ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তিৰ দিনৰে পৰা উন্নয়নৰ পথত বাট বুলিছে আজি ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ অন্তৰ্ভুক্ত হৈছে ভাৰতবৰ্ষই অনাগত দিনত খুব কম সময়ৰ ভিতৰত বিশ্বগুৰু হোৱাৰ সপোন উন্নতিৰ পথত আমি বাট বুলিব পাৰিছো কিন্তু আমাৰ এই উন্নয়ন অৰ্থবহ হ'ব লাগিব বহনক্ষম হ'ব লাগিব আৰু এই উন্নয়ন আমাৰ স্থায়ী হ'ব লাগিব যি উন্নয়নে আমাৰ ভাৰতৰ প্ৰতিজন নাগৰিককে সামৰি ল'ব পাৰিব অৰ্থাৎ এই উন্নয়ন হ'ব লাগিব সৰ্বাত্মক আৰু অল ইনক্লুচিভ গতিকে আমি প্ৰতিজন নাগৰিকক আমাৰ অত্যন্ত অন্তৰ্জনকো আমি এই উন্নয়ন আমাৰ এই স্বতন্ত্ৰতা আমাৰ এই ন্যায় প্ৰতিষ্ঠাৰ আওতাৰ ভিতৰত বৃত্তৰ ভিতৰত আমি সুমুৱাই ল'বলৈ আমি সক্ষম হ'ব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ হাতত দেশৰ ভৱিষ্যত নিৰূপিত হৈ আছে ছাত্ৰ ছাত্ৰীসকলে এটা কথা অনুভৱ কৰিব লাগিব যে আমাৰ পিতৃপুৰুষসকলে আমাৰ প্ৰতি সৰ্বতোপ্ৰকাৰে সবল হৈ সঁচা অৰ্থত আমাৰ সমাজখনক সবল কৰি তুলিব লাগিব সমাজখনক সঁচা অৰ্থত সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব তেহে আমাৰ যিসকল পুণ্যাত্মাই চৰম আত্মত্যাগে ভাৰতবৰ্ষক উপহাৰ দি থৈ গ'ল সেই ভাৰতবৰ্ষক আমি সৰ্বাংগ সুন্দৰ আৰু সৰ্বাংগীনভাৱে এখন উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম এই পবিত্ৰ জাতীয় পতাকাৰ তলত এই পবিত্ৰ তিৰংগা জাতীয় পতাকাৰ তলত আমি আকৌ এবাৰ সংকল্পবদ্ধ হওঁ আহক যে আমাৰ সংবিধানে যি নীতি আৰু আদৰ্শ প্ৰতিষ্ঠা কৰিছে ন্যায় সমতা স্বতন্ত্ৰতা আৰু ভাতৃত্ববোধ সেয়া সঁচা অৰ্থত আমি প্ৰতিষ্ঠা কৰোঁ বা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰোঁ এই কথা অপ্ৰীত হ'লেও সঁচা যে আমি আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছো
কিন্তু সঁচা অৰ্থত আমাৰ যিসকলে স্বাধীনতা আমাক প্ৰদান কৰিলে, আমাৰ কাৰণে স্বাধীনতা আনি থৈ গ'ল, আমাক স্বাধীনতা এখন মুক্ত ভাৰত উপহাৰ দি থৈ গ'ল, আমাক সংবিধান প্ৰণেতাই আমাৰ পবিত্ৰ সংবিধান সংৰচনা কৰি থৈ গ'ল। সেই সংবিধানৰ আদৰ্শ আজি স্বাধীনতা সংগ্ৰামত চৰম আত্মত্যাগ কৰিছিল সেইসকল পুণ্যাত্মাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল, সেই লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্তিত এতিয়াও আমি 100% সফল হোৱা নাই। গতিকে প্ৰতিখন ক্ষেত্ৰৰ প্ৰতিটো সীমাবদ্ধতা চিনাক্ত কৰি আমি বৰ্তমান প্ৰজন্মই, আমি ভৱিষ্যত প্ৰজন্মই সঁচা অৰ্থত ভাৰতবৰ্ষক অৰ্থবহভাৱে স্বাধীন কৰি তুলিব লাগিব। আমাৰ ৰাজনৈতিক স্বাধীনতাক সঁচা অৰ্থত অৰ্থবহভাৱে আমি ৰাজনৈতিক স্বাধীনতাক অৰ্থবহ কৰি থাকিব নোৱাৰিব। গতিকে মই পুনৰ এবাৰ কৈছো, আমি ৰাজনৈতিক স্বাধীনতা অৰ্জন কৰাৰ সমান্তৰালভাৱে আমি অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগিব। আমি দৰিদ্ৰতাৰ পৰা স্বাধীন হ'ব লাগিব, নিৰক্ষৰতাৰ পৰা স্বাধীন হ'ব লাগিব, মুক্ত আমাৰ যি বন্ধ চিন্তা আছে সেই বন্ধ চিন্তাৰ পৰা আমি মুক্ত হ'ব লাগিব, স্বাধীন হ'ব লাগিব। তেহে সঁচা অৰ্থত এখন উন্নত ভাৰতবৰ্ষ, বিশ্বগুৰু ভাৰতবৰ্ষ আৰু বিশ্বৰ সৰ্ববৃহৎ শক্তিৰূপে আমি ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰাৰ আমাৰ যি লক্ষ্য, উদ্দেশ্য আৰু স্বপ্ন সেয়া আমাৰ পূৰণ হ'ব। গতিকে আহক আমি সকলোৱে একত্ৰিত হৈ আজি এই গড়গাঁৱৰ ঐতিহ্যময় বাকৰিত থিয় হৈ, জাতীয় পতাকাৰ তলত থিয় হৈ আকৌ এবাৰ অংগীকাৰবদ্ধ হওঁ, ভাৰতবৰ্ষক আমি সুস্থ সবল শক্তিশালী আৰু এখন বিশ্বগুৰু আৰু প্ৰতিটো দিশতে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক প্ৰতিখন ক্ষেত্ৰতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে, সমতাপূৰ্ণ ৰাষ্ট্ৰ হিচাপে, সুষম সমাজ হিচাপে প্ৰতিষ্ঠা কৰোঁ। এইখিনিকেই কৈ পুনৰ এবাৰ ধন্যবাদ। সন্মানীয় উপাধ্যক্ষ মহোদয়ক সম্বোধনা জনাবৰ বাবে মই সন্দীপ আগৰ ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। গড়গাঁও মহাবিদ্যালয় স্পৰ্টছ একাডেমীৰ উদ্যোগত আজি দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ শুভক্ষণৰ সৈতে সংগতি ৰাখি আয়োজন কৰা GCSA অপেন বেডমিণ্টন কম্পিটিশ্যন 2025ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আমাৰ মহাবিদ্যালয়খনৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত দিগন্ত কোঁৱৰ ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, শ্ৰদ্ধাৰ কৰ্মচাৰীসকল, গড়গাঁও কলেজ স্পৰ্টছ একাডেমীৰ সন্মানীয় বিষয়ববীয়া তথা সদস্যসকল, আমাৰ গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ স্নেহভাজন সম্পাদকবৃন্দ, আজিৰ এই বেডমিণ্টন কম্পিটিশ্যন উপভোগ কৰিবলৈ অহা শ্ৰদ্ধাৰ অতিথিবৃন্দ, সুধীবৃন্দ, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ অতিকৈ মৰমৰ খেলুৱৈসকল, পোনপ্ৰথমতে আপোনালোক সদৌতিকে গড়গাঁও মহাবিদ্যালয় স্পৰ্টছ একাডেমী উপলক্ষে বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আপোনালোক সদৌতিৰে প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোক অৱগত হৈছে যে গড়গাঁও মহাবিদ্যালয়ে 1959 চনৰ 7 ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰাৰ পৰা কেৱল এই বৃহত্তৰ অঞ্চলটোৱেই নহয়, সমগ্ৰ বাধিত কৰাৰ বাবে ধুনীয়া ধন্যবাদ অধ্যক্ষ মহোদয় আৰু উপাধ্যক্ষ মহোদয়। আজি নিশ্চিতভাৱে আমি সকলোৱে অতি ধুনীয়া বহুমুখী প্ৰতিভাৱান ব্যক্তি তেওঁ বিকাশভাৱে আমাৰ